আমাৰ ছাত্ৰ ছাত্ৰীসকল যে ভিডিঅ'টো চোৱা আৰু 3 নম্বৰ লৈ যোৱা ইয়াৰ পৰা। সো 3 নম্বৰ কৰ পৰা পাবা? তোমালোকে সকলোৱে জানা যে √2 অপৰিমেয় বা √3 অপৰিমেয় এনেকুৱা এটা মেথছ আমাক দিবই 100%। ইয়াৰ আৰু কোনো সন্দেহ নাই, ঠিক আছে? তো চোৱা, মই এটা শিকাই দিম, তাৰ পৰা তোমালোকে গোটেই কেইটা পাৰিবা। কেনেকৈ লিখিব লাগে? √2 অপৰিমেয় ধৰি ল'বা, ঠিক আছে? তেনেহলে অপৰিমেয় ধৰাৰ লগে লগে এইটো কি হ'ব? সৰি, পৰিমেয় ধৰিছো, সৰি। p/q আকাৰত আহিব, যত কি হ'ব? q not equal to 0, মানে q ৰ মান 0 হ'ব নোৱাৰে। আৰু ধৰি ল'বা যে p আৰু q সহমৌলিক। এইখিনি বস্তু তোমালোকে ধৰি ল'বা। এতিয়া এই 2 ৰ তলত মনে মনে কি আছে? 1 আছে। যেতিয়া বজ্ৰ পূৰণ কৰিবা 1 ৰ লগত p পাবা, √2 ৰ লগত এইটো, ঠিক আছে? মই একেটা লাইনতে স্কয়াৰ কৰি দিলো। স্কয়াৰ কৰাৰ পিছত তুমি কি পালা? p স্কয়াৰ, √ৰ ওপৰত স্কয়াৰ কৰিলে 2q স্কয়াৰ। ইয়াতে তুমি কি পালা? যে p স্কয়াৰৰ সাধাৰণ উৎপাদক এটা 2 আহিব, আৰু p ৰ সাধাৰণ উৎপাদক তুমি কি পাবা? 2 এটা পাবা। আমি এতিয়া ধৰি ললো লেট p = 2a ধৰি ললো। কিয় এই 2 কিয় ধৰিলো? ইয়াতে 2 আছে কাৰণে, ঠিক আছে? আৰু a belongs to z, মানে a অখণ্ড সংখ্যাত পৰে। এতিয়া চাবা, দুয়ো সাইডত স্কয়াৰ কৰিলো, p স্কয়াৰৰ মান 2q স্কয়াৰ বহাই দিয়া। তাৰ পিছত তুমি কি পাবা? 4a স্কয়াৰ, এটো পূৰণ আছিল এইটো সাইডত, হৰণ 2q স্কয়াৰ। একেটা ধৰণতে মই লিখিলো। এতিয়া p আৰু q ৰ সাধাৰণ উৎপাদক কি ওলাল? দুটাতে 2 ওলাল, কিন্তু p আৰু q সহমৌলিক আছিল। ই নিয়মৰ বিৰোধিতা কৰে, অতএব √2 এটা অপৰিমেয়। চোৱা, ইয়াতে মই বুজাই দিছো। 3 থাকিলে ইয়াতে 3, ইয়াতে 3, ইয়াতে 3, ইয়াতে 3, ঠিক আছে? ইয়াতে 3, ইয়াতে কি হ'ব? 9 হ'ব। ইয়াতে 9, ইয়াতে 3, ইয়াতে কি হ'ব? 3 আহিব। এইটোৰ ঠাইত কি হ'ব? 3 হ'ব। বাকি সব সেম। মই লিখি দিছো এইটো সাইডত, চাবা। মই আৰু পঢ়ি থকা নাই, একেটা লাইনে লিখি দিছো। তোমালোকে ভিডিও ৰখাই লিখি ল'বা। এটা লিখিলে তোমালোকে গোটেই কেইটা পাৰিবা। তোমালোকক এইটো হল √3। এতিয়া আমাক যদি √5 দিয়ে কেনেকে হ'ব? এইটো মই লিখি দিছো। √5 কেনেকে হ'ব এইটো মই লিখি দিছো। তোমালোকে ভিডিওটো নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা। ইয়াৰ পৰা 3 নম্বৰ এটা তোমালোকে পাবা, ঠিক আছে? আৰু এটা পৰি গলে গোটেই কেইটা মনত থাকিব তোমাৰ। √5 তাৰ পিছত যদি √7 দিয়া, তোমালোকৰ প্ৰি ফাইনেলত দিছিল, ঠিক আছে? √7 জিকে নাহক কিয় তোমালোকে একেটা ধৰণত লিখি দিবা, তুমি 3 নম্বৰ পাই যাবা। এতিয়া যদি আমাক অলপ বেলেগ টাইপত আহে, চোৱা, আমাক যদি এনেকুৱা টাইপত দিয়ে, তেতিয়া তোমালোকে কি কৰিবা? পৰিমেয় ধৰিবা সহমৌলিক একেটা ধৰণত। এতিয়া -√3 = 5 আছিল, এইটো সাইডত গলে মাইনাস হ'ব। মাইনাসেৰে ইনটু কৰাৰ পিছত আগতে যেটো মাইনাস আছিল এটো প্লাস, আগতে যেটো প্লাস আছিল এতিয়া মাইনাস হৈ গল। লসাগু লোৱাৰ পিছত এটো আহিছে। তাৰ পিছত আমি কি লিখিলো? এটা পৰিমেয় সংখ্যা, এটো p/q আকাৰত আছে নে নাই? এটো পৰিমেয় হ'ব। এটো লিখি দিছো, তোমালোকে ভিডিও ৰখাই লিখি লবা। তাৰ গোটেই কেইটা মই লিখি দিছো, তোমালোকক মই গাই যোৱা নাই, ভিডিওটো দীঘল হ'ব কাৰণে। চোৱা, ইয়াতে আগতৰ শেষ হল। এতিয়া 1/√2 এইবিলাক তোমালোকৰ পাঠৰ ইমান ইজিকে লিখি দিছো। এটা তোমালোকে যদি পঢ়ি লোৱা, তোমালোকে গোটেই কেইটা লিখিব পাৰিবা। একেবাৰে সেম, গোটেই কেইটা সেম। মই এটা শব্দও চেঞ্জ কৰা নাই, ঠিক আছে? ইয়াতে 6 + 2 সবাই এইটো সাইডত গলে মাইনাস হৈছে, লসাগু লোৱা হৈছে। এইটো লসাগু লোৱাৰ পিছত তোমাৰ এইটো কি হয়? পৰিমেয় সংখ্যা, যে √2, ঠিক আছে? অপৰিমেয়। এইখিনিতে তোমাৰ ভিডিওটো কমপ্লিট কৰিলো। তোমালোকে যদি 14 নম্বৰ চেপ্টাৰৰ মাধ্যমা আৰু বহু লোক বুজি পোৱা নাই, সেই কাৰণে মই এটা ভিডিও বনাইছিলো, কালি আপলোড কৰিছিলো। যদি চোৱা নাই, মই ডেসক্ৰিপশনত ইয়াতে লিংক দি দিম, তোমালোকে চাই ল'বা। আৰু নিজৰ সমনীয়াৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিবা।